কি ক'ব নহ'ল বিশ্বনাথ এগ্ৰি ফাৰ্ম চেনেলত আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম বিলাহী আৰু জিকাৰ মিশ্ৰিত খেতি। যিটো এইটো প্লটটো আপোনালোকে দেখা পাইছে, ইয়াত ইতিমধ্যে জিকা লগা আৰম্ভ হৈছে, মানে কলি পেলোৱা আৰম্ভ হৈছে, কিয়নো এতিয়া বতৰ একেবাৰে খৰাং আৰু জানে যে এতিয়া টেম্পাৰেচাৰটো যিহেতু উঠি আছে, সেইকাৰণে জিকাটো অলপ ছাৰ্ভাইভ হোৱা নাই, মানে আৰু এসপ্তাহ 10 দিন পিছত আমি জিকা উঠাব পৰা পৰ্যায় পাম। আৰু লগতে বিলাহী আছে, ইয়াত কি ধুনীয়াকৈ খেতিডৰা হৈছে সেইটো মই আপোনালোকক দেখুৱাম। আৰু আপোনালোকক দেখুৱাম যে আপুনি বিলাহী গছ কেনেকৈ মানে ধুনীয়াকৈ ৰাখিব পাৰে বা প্ৰডাকশ্যন কেনেকৈ বেছি ল'ব পাৰে বিলাহী। এতিয়া বিলাহীৰ দাম যিহেতু মাৰ্কেটত অলপ বাঢ়িছে, লগতে জিকাটো আপোনালোকে জানে যে এতিয়া বজাৰত মূল্য কিমান হ'ব। প্ৰথম পৰ্যায়ত যদি আপুনি জিকা ওলাব পাৰে তেতিয়া আপুনি প্ৰায় 150 পৰা 200 টকা পৰ্যন্ত পাই যায়। এতিয়া আহোঁ মূল কথালৈ। এইটো আপোনালোকে যিটো প্লট দেখা পাইছে, ইয়াত আছে আমাৰ গোটেই জিকা আৰু আপোনাৰ বিলাহী কেনেধৰণে লগোৱা আছে আপোনালোকে দেখা পাইছে। প্ৰতি 10 ফুটৰ আঁতৰত মানে বিলাহী লগোৱা আছে। মানে বিলাহী হৈছে ইয়াত এডিশ্যনেল খেতি, অতিৰিক্ত খেতি হিচাপে আমি লগাইছোঁ ইয়াত বিলাহী, আৰু মূল খেতি হিচাপে আমি লগাইছোঁ জিকা। আৰু জিকাত এইটো চাওক এতিয়া মানে লাগিব আৰম্ভ কৰিছে, আৰু জিকা প্ৰায় ছিঙিব পৰ্যায় পাইছে। যদি আমি ছিঙিব বিচাৰোঁ তেনেহ'লে 1-2 কেজি ইয়াৰ পৰা ছিঙিব পাৰোঁ। এয়া চাওক জিকা। আৰু বিলাহী চাওক কিমান ধুনীয়াকৈ ৰছী দি পেলাই গছবিলাক থিয় কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এনেদৰে ৰাখিলে কি হয়, কীট পতংগৰ আপুনি নিয়ন্ত্ৰণ কৰিব পৰা যায়, 1 নম্বৰ। 2 নম্বৰত আপোনাৰ কি হয়, বিলাহীবিলাকত চাইজটো ভাল হয়, আৰু আপোনাৰ কি হয়, এটা বিলাহীও নষ্ট নহয়। চাওক বিলাহীবিলাক যেতিয়া আপোনাৰ গছটো খাৰা হৈ থাকে, মাটিৰ লগত সম্পৰ্ক নহয়, তেতিয়া আপুনি ইয়াৰ পৰা ধুনীয়া প্ৰডাকশ্যন এটা ল'ব পাৰে। আৰু ইয়াত এটা কাম কৰিবলগীয়া আছে, মই যিহেতু এইকেইদিন অহা নাছিলোঁ তাৰ কাৰণে এই তলৰ পাতবিলাক যিবিলাক আছে এইবিলাক আপুনি এতিয়া কাটি দিব লাগিব, নহ'লে ইয়াৰ পৰা কি হ'ব, ৰোগবিলাক ইয়াৰ পৰা ওপৰলৈ যাব। সেইকাৰণে তলৰ পাতবিলাক চাফা কৰি দিয়ক, ধুনীয়া কৰি দিয়ক। আপোনাৰ এই বিলাহীটো আপুনি 2-3 মাহলৈকে ইয়াৰ পৰা ছিঙিব পাৰে, মানে বহাগৰ শেষলৈকে ইয়াৰ পৰা বিলাহী ছিঙা যাব। আৰু বিলাহীৰো আপোনালোকে এতিয়া জানে যে বজাৰ খুব ধুনীয়া হৈছে, বাঢ়িছে। এনেধৰণে আপুনি এতিয়া আহু জিকা কৰাৰ প্ৰায় সময় শেষ হ'ল। মোক জিকাৰ ওপৰত বহুতো কমেণ্ট আহি থাকে ভিডিঅ' প্ৰেৰণ কৰিবলৈ, মই কিন্তু সময় একচুৱেলি নাপাওঁ। এইকেইদিন বগৰীৰ লগত জানে যে ব্যস্ত হৈ আছিলোঁ। যোৱাকালিৰ পৰা আমাৰ বগৰী প্ৰায় হাৰ্ভেষ্টিং শেষ হৈ গ'ল, ষ্ট্ৰবেৰী আছে বা বিভিন্ন খেতি যিহেতু কৰি আছোঁ, সেইকাৰণে সময় নাপাওঁ কাৰণে মই দিব পৰা নাছিলোঁ। এতিয়া আপোনালোকে জিকা কৰিম বুলি ভাবিলে কি হ'ল, আহু জিকাৰ সময়টো গুচি গ'ল। এতিয়া শালি জিকা লগাব পাৰে। শালি জিকাত আপোনাৰ বিভিন্ন ভেৰাইটি আছে, যেনে ৰামা আছে, আমি বিশেষকৈ ৰামা কৰোঁ, বা কলচৰ আছে, বা বিভিন্ন ভেৰাইটি আছে। আপোনালোকে কীটনাশক দোকান বা যিবিলাক বীজ ভাণ্ডাৰ থাকে তাত গৈ পেলাই সুধিলে হৈ গ'ল কি ভেৰাইটি লগালে ভাল হয়। এতিয়া তেওঁলোকে আপোনাক ৰেকমেণ্ড কৰিব, কিয়নো ঠাই বিশেষকৈ বেলেগ বেলেগ চলে। আমাৰ ইয়াত ধৰক ৰামা চলে, এতিয়া অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ভেৰাইটি চলে। আমি সেইকাৰণে যিটো আমি কৰোঁ সেইটো আমি আপোনালোকক নকওঁ যে এইটো কৰিব লাগিব। প্ৰডাকশ্যন যিটো ভাল হয় সেইটো কৰক, কিন্তু পদ্ধতিবিলাক প্ৰায় একেই হয়। যিটো ভেৰাইটি কৰিলে ভাল ভেৰাইটি চুজ কৰক। F1 হাইব্ৰিড ভেৰাইটি আপুনি লগাবলৈ চেষ্টা কৰক। আপুনি আহু জিকা লগালে অলপ ঘনকৈ লগাব লাগে, বা শালি জিকা লগালে অলপ আপুনি পাতলকৈ লগাব লাগে, সেই কথা আপোনাক আগতে কোৱা আছে। আৰু আপুনি ইয়াত বিশেষকৈ বৰল কীটৰ সংক্ৰমণ দেখা যায়। বৰল কীটৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে আকৰ্ষণ বুলি এটা টেমা পোৱা যায়, যিটো লগালে আপুনি তাৰ পৰা উপকৃত হ'ব পাৰে। সেই আকৰ্ষণৰ টেমাত কি হয়, বৰলবিলাক আহি পেলাই পৰি যায়। বা আপুনি ইয়াত ফাংগিচাইড বা কীটনাশকটো প্ৰয়োগ কৰিব লাগিব। কীটনাশকত বিশেষ কীটনাশক নহয়, আপুনি ৰগৰ, ইমিডাক্লোৰবাইড তেনেকুৱা স্প্ৰে কৰক। ৰাসায়নিকত আপুনি চাফ, বেবিষ্টিন তেনেধৰণে প্ৰয়োগ কৰি থাকক মাজে মাজে, খুব ধুনীয়া হ'ব। আৰু বিলাহীত যদি চাই, এটা গছত প্ৰায় 5 কেজিৰ পৰা 7 কেজি বিলাহী ইতিমধ্যে লাগিছে। এইবিলাক যদি আৰু 15 দিনত মেচিউৰ্ড হয়, আৰু প্ৰতি কেজিত যদি 20 টকাকৈ পায়, আপুনি 1 বিঘা মাটিত নহ'লে 1 লাখ টকা উপাৰ্জন কৰিব পাৰিব। আৰু আপুনি এটা কথা মনত ৰাখিব, সদায় যদি স্পেচ দিয়ে, মানে যিমান আপুনি বস্তুবিলাক পাতলকৈ লগাব, পিছলৈ আপোনাৰ সিমানেই সুবিধা হ'ব, খেতিত ভাল হ'ব, আপুনি সোমাবলৈ ভাল পাব। স্পেচ থাকিলে কি হয়, আপুনি স্প্ৰে কৰিবলৈ ভাল পাব। এনেধৰণে আপোনালোকে বিলাহীৰ লগত মিশ্ৰিত খেতি হিচাপে জিকা কৰিব পাৰে, বডি কৰিব পাৰে, তিয়হ কৰিব পাৰে। মানে আপোনালোকে এটা কথা ভাবিব, এটা মাটিৰ পৰা যদি এটা সময়তে আপুনি যদি 3-4টা খেতি কৰি উৎপাদন ল'ব পাৰে, তেতিয়া আপুনি ইয়াৰ পৰা দুগুণ লাভান্বিত হ'ব। চাওক এই বিলাহীটো আপুনি যদি ওপৰত জিকা নথকা হ'লে আৰু ধৰক 0.5% বিলাহী লগাব পাৰিলে হয়, কিন্তু জিকা ইয়াৰ মূল খেতি হয়, এডিশ্যনেল খেতি হ'ল বিলাহী। বিলাহীৰ পৰা আমি যিটো পাম, এইটো ধৰক যদি গোটেই হেন্দালিৰ খৰচ
বা ইয়াৰ বীজ চিজৰ খৰচ ওলাই যায় তেতিয়া আপোনাৰ কি হ'ব জিকাত যিটো লাভ হ'ব সেইটো আপোনাৰ সম্পূৰ্ণ আপোনাৰ 100% লাভলৈ ৰূপান্তৰিত হ'ব এইটো আছিল আজি মোৰ জিকা খেতিৰ ওপৰত সৰু সবিশেষ ভিডিঅ' যদি আপোনালোকে মোৰ চেনেলটো চোৱা নাই নিশ্চয় পিছলৈ চাব বুলি আশা কৰিলে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াকে কৈ মোৰ ফুল ভিডিঅ'টো সমাপ্ত কৰিলে ধন্যবাদ জয় অসম